Hello everyone, welcome back to the channel. আজি এটা সৰু ভিডিও লৈ ইয়াত আহিছো। এতিয়া মোক বহুতে মানে ডিক্লাৰেশ্যন যোনখন আপোনালোকে আপলোড কৰিব লাগে এপিএসসিৰ সিসিইৰ কাৰণে তো এইখনৰ কথা সুধিছিলে যে ইয়াতে এপ্লিকেশ্যন পোষ্টৰ নাম কি হ'ব বা এডভাৰটাইজ নাম্বাৰটো কিমান হ'ব। তো এইখিনি মই ইয়াত কম, এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে মই আপোনালোকক ইয়াত দেখুৱাই দিম। তাৰপাছত এইখন ফৰ্ম আপোনালোকে PDF ফৰ্মেটত স্কেন কৰি ৰাখিব লাগিব। দেন আৰু কি কি ডকুমেণ্টছ আছিলে সেই গোটেইখিনি ডকুমেণ্ট আপলোড কৰাৰ পাছতহে আপুনি এপিএসসি সিসিইৰ ৱেবছাইটত গৈ ফৰ্ম ফিল আপ ষ্টাৰ্ট কৰি দিব। এতিয়া এপিএসসি ৱেবছাইটত কি হয়, আপুনি এটা ফাৰ্ষ্ট একাউণ্ট বনাব লাগে নিজৰ। সেই একাউণ্টত কি হয়, আপুনি যদি এতিয়ালৈ কোনো এপিএসসি ফৰ্ম ফিল আপ আগতে কৰা নাই তেতিয়াহ'লে আপুনি নতুনকৈ একাউণ্টটো বনাই ল'ব লাগিব। একাউণ্টটো বনাই মেলি আপুনি এই ফৰ্ম ফিল আপটো কৰিব লাগিব। তাৰপিছত যোনটো আপোনাৰ একাউণ্ট মানে যোনটো আপোনাৰ প্ৰফাইল থাকিব সেই প্ৰফাইলটোৰে এপিএসসি সিসিইৰ বাহিৰে আৰু এপিএসচিৰ বাকী কিবা ডিপাৰ্টমেণ্টেল এক্সাম যদি দিব খোজে তেতিয়াহ'লে আৰু আপুনি বেলেগকৈ ফৰ্ম ফিল আপ কৰিবই নালাগে। এই একাউণ্টটোত লগ ইন কৰি পেলাই এই খালি ডিক্লাৰেশ্যন ফৰ্মখন আপুনি ইটছ এণ্ড এভৰি পোষ্টত এইখন আপলোড কৰিব লাগে। এইখন আপলোড কৰিব, দেন এমপ্লয়মেণ্টখন আপলোড কৰি দিলে আপোনালোকৰ ফৰ্ম ফিল আপ ডাইৰেক্টলি হৈ যায়। তো এতিয়া ফাৰ্ষ্ট যদি আপোনালোকে এতিয়ালৈ একাউণ্ট বা প্ৰফাইলটো বনোৱা নাই এপিএসসি ৱেবছাইটত, সেইটো বনাবলৈ যদি আপোনালোকক হেল্প লাগে, এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি থাকোঁতে কিবা অসুবিধা পাইছে তেতিয়াহ'লে মোক জনাব, কমেণ্ট ছেকশ্যনত জনাই দিব, মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমি এই ফৰ্মখনলৈ আহিছোঁ। ডিক্লাৰেশ্যন ফৰ্মে মানে এইখন কি হয়, আপোনাৰ এখন স্মল ফেমিলি নৰ্মছ বুলি থাকে, সেই স্মল ফেমিলি নৰ্মছৰ কাৰণে এইখন দিব লাগে। এতিয়া শ্ৰীমতী আপোনাৰ নাম, আপোনাৰ ফিমেল মেল যেনেকৈ হয় তেনেকৈ ইয়াত টিক কৰিব, কৰি পেলাই আপোনাৰ নামটো ইয়াত লিখিব XYZ, ইয়াত গোটেই ফুল নামটো উইথ টাইটেল ইয়াত লিখি পেলাই দেন আপুনি আপোনাৰ চন, ডটাৰ, হাজবেণ্ড, ৱাইফ অফ, যদি কোনোবা বিয়া হৈছে তেতিয়াহ'লে হাজবেণ্ড বা ৱাইফৰ নাম, আৰু নহ'লে আপোনাৰ ফাদাৰ মাদাৰ যাৰ নাম দিব খুজিছে ইয়াতে এইখিনিত দি দিব লাগিব। এইখিনিত আপোনাৰ ফাদাৰ মাদাৰৰ নামটো দিলে দেন এজেড বুলি কৈছে, এজেড বুলি কওঁতে ইয়াতে আপোনাৰ এজটো দিব, ঠিক আছে। আপোনাৰ এজটো দিব, ৰেচিডেণ্ট অফ, আপোনাৰ ইয়াতে এড্ৰেছটো দিব, ADDRESS, আপোনাৰ এড্ৰেছ যোনটো আছিলে সেই এড্ৰেছ গোটেই ফুল এড্ৰেছটো ইয়াত লিখিব। ডু হেয়াৰ বাই ডিক্লেয়াৰ দ্য ফলোয়িং দেট আই হেভ ফিল্ড মাই এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য পোষ্ট অফ। ইয়াতে এতিয়া এইখিনিত বহুতে কনফিউজন হৈছে, এইখিনিত কি লিখিব। তো মই যেনেকৈ লিখিছোঁ ইয়াতে তেনেকৈ আপোনালোকে ডাইৰেক্ট লিখি দিব APSC CCE 2024 দেখিলে, APSC CCE 2024। মনত ৰাখিব 2025ত প্ৰিলিমছ হৈ আছে যদিও এইটো কিন্তু যোৱা বছৰৰে ভেকেঞ্চিৰ আণ্ডাৰত পৰীক্ষা হৈ আছে। তো APSC CCE 2024 এডভাৰটাইজ ফাইল মানে ইয়াতে এডভাৰটাইজমেণ্ট নাম্বাৰটো দিব দিছে। এডভাৰটাইজ নাম্বাৰ কোনটো হয় জানেনে আপুনি? এতিয়া যদি মই সেই নটিফিকেশ্যনখন খুলি লওঁ য'ত APSCৰ নটিফিকেশ্যনখন আহিছিলে 23 মাৰ্চত, ইয়াতে সেই ওপৰত চাব এটা এডভাৰটাইজমেণ্ট নাম্বাৰ 12/2025, এই নাম্বাৰটো আপোনালোকে তাত বহুৱাই দিব 12/2025। এতিয়া বহুতে ক'ব যে নহয় সেইটো নহয়, এইটো নাম্বাৰ বহুৱাব লাগে। নহয়, আপুনি এইটো নাম্বাৰ বহুৱাব নালাগে। মই আজিলৈকে যিমান APSCৰ এক্সাম আগতে দিছিলোঁ বা যোনবিলাক ফৰ্ম ফিল আপ কৰিছোঁ চবতে এইটো নাম্বাৰে দিছোঁ আৰু এইটোৱে ভেলিড হয়। এডভাৰটাইজমেণ্ট নাম্বাৰ বুলি ইয়াত দিয়াই আছে, তো আপোনালোকে এইটো এডভাৰটাইজমেণ্ট নাম্বাৰ এইটো দি দিব মানে 12/2025। তো আকৌ ফৰ্মখনলৈ আহিছোঁ। এতিয়া এডভাৰটাইজমেণ্ট ভাইড এতিয়া কি লিখিব আপুনি 12/2025, এইটো হ'ব আপোনাৰ এডভাৰটাইজমেণ্ট নাম্বাৰটো, এইটো দি দিব। ইয়াত ইমান মেটাৰ নকৰে, এইটোৱে হ'ব APSC CCE 2024 এইখিনি। দেন আপোনাৰ যদি ল'ৰা ছোৱালী আছে তেতিয়াহ'লে কেইজন সেইটো ইয়াত দি দিব, আৰু নৰ্মেলি এইটো 0 থাকে। যদি আপোনাৰ নাই কোনো তেতিয়াহ'লে 0 লিভিং চিলড্ৰেন এজ অফ টুডে এইখিনি দিলে, আৰু ইয়াতে এটা 3টা ডেছ দি দিব পাৰে এনেকৈ যদি সেইটো নাই। আৰু আই এম এৱেৰ ডেট ইফ আই হেভ more than 2 চিলড্ৰেন, এইটোৱে কৈছে যে স্মল ফেমিলি নৰ্মছ এইটোৱে হয় যে দুটাতকৈ বেছিকৈ যদি ল'ৰা ছোৱালী থাকে তেতিয়াহ'লে আই এম লায়েবল টু বি ডিছকুৱালিফাইড। এইটো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত এইটো আগৰ পৰাই ৰুল আছে যে দুটাতকৈ বেছি যদি ল'ৰা ছোৱালী থাকে তেতিয়াহ'লে ইউৰ এপইণ্টমেণ্ট নহ'ব পাৰে। দেন ইয়াতে কৈছে নাম্বাৰ 4টোত ইয়াতে আই এম নট মেৰিড বা আই এম মেৰিড, যদি আপুনি মেৰিড নহয় তেতিয়াহ'লে এটা ওপৰত টিক এটা কৰি দিব এনেকৈ, আৰু যদি মেৰিড হয় মেৰিডৰ ওপৰত এটা টিক কৰি দিব, আৰু বাকী একো নাই। ইয়াতে আপোনাৰ প্লেচ, আপুনি যি প্লেচত বিলং কৰে সেই প্লেচটো লিখক। ছাপ'জ আপুনি গুৱাহাটীত বিলং কৰে, তো এটা জাষ্ট গুৱাহাটী লিখক বা যিকোনো প্লেচ, ডেটটো দিব ইয়াতে, ডেটটো দিয়াৰ পাছত ইয়াতে আপোনাৰ ছিগনেচাৰটো। তো এইখিনি কৰাৰ পাছত এই গোটেই ফৰ্মখন ফিল আপ কৰাৰ পাছত এইখনৰ আপোনালোকে এটা প্ৰিণ্ট আউট উলিয়াই পেলাইতো ফৰ্ম ফিল আপখন কৰিব। প্ৰিণ্ট আউটটো উলিয়াই এইখিনি ফৰ্ম ফিল আপ কৰাৰ পাছত মোবাইলেৰে এইখন স্কেন কৰিব, ঠিক আছে। মোবাইলেৰে স্কেন কৰি পেলাই এইখন যেতিয়া আপুনি ফৰ্ম ফিল আপ কৰিব APSCৰ ফাৰ্ষ্ট আপুনি APSCৰ প্ৰফাইলটো বনাব। প্ৰফাইলটো বনোৱাৰ পাছত ফৰ্ম ফিল আপ কৰোঁতে এইখন আপলোড দিব লাগিব তাত। তো এইখিনি আছিলে, আৰু APSCৰ যদি এপ্লিকেশ্যন প্ৰচেছটোত হেল্প লাগে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কৈ দিব, মই বাৰু এটা তাৰে ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। থেংক ইউ।